যিটো বাদুলি গুহা সবৰে মাজত সবৰে মুখে মুখে চৰ্চিত হৈ আছে সেই বাদুলি গুহাটো মই এতিয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াতে হাজাৰ হাজাৰ বাদুলি লাখ লাখ বাদুলি ইয়াতে ভিৰ কৰি আছে, ইয়াতে থাকে আৰু এই বাদুলিখিনি বাহিৰলৈ কেতিয়াও ওলাই নাযায়। এইটো এটা অদ্ভুত কথা। ইয়াত কি আপোনালোকে পূজা পাতল দিবলৈ আহিছে? হয় মৰাণ। আপুনি মৰাণৰ পৰা আহিছে? কচু কেনেকে? মুঠা 10 টকাকে। মুঠা 10 টকা। একো কচু খজুৱাবনে? আজি প্ৰথম চালো আসলে কৃষি মেলা এইবোৰহে ধুনীয়া এটা ফিল পাইছে। ফ্ৰেণ্ডছ আমি এতিয়া গৈ আছো পাহাৰলৈ। তাত হৈ আছে বাদুলি মেলা, বৰ সাংঘাতিক জেগা। নগাঁও জিলাৰ পৰা প্ৰায় 30 কিলোমিটাৰ নিলগত আছে কন্দলি পাহাৰ আৰু এই কন্দলি পাহাৰতে আছে বাদুলি খুলুং। তালৈকে আমি গৈ আছো আৰু তাতে আমি এটা মিটি ভোজ খাম। এই গোটেই দিনটো হ'ল মই যি ৰাসত ছেটিংছৰ কাম কৰোঁ, সেই ছেটিংছৰ এই গোটেই দিনটো মোৰ লগত আছে। বাদুলি মেলা বুলি আমি এতিয়া খানা খাবলৈ গৈ আছো আৰু বাদুলি মেলা দেখুৱাম, সকলোখিনি দেখুৱাম। এয়া হ'ল বাদুলি মেলাৰ এইটো গেট। গৈ আছো বাদুলি মেলালৈ। হ'ল কন্দলি পাহাৰ, তাত হৈ আছে মেলা। তালৈকে আমি যাম। এইখন আমাৰ গাড়ী, এয়া আমাৰ পাৰ্টি, এয়া নিকুদা। তাতে আমি খানাটো খাম। এইখিনিত জুৰি এটা আছে। আমি কোনখিনিত বনাম সেই জেগাটোকে আমি এতিয়া ঠিক কৰি লওঁ। যে ছাঁ পৰি আছে জেগাতে ধুনীয়াকে আমি বনাই পেলাই খাম। ইয়াৰ ৰাইজে বস্তু কঢ়িয়াইছে, চবে বস্তুখিনি লৈ লৈ আহি যোৱা। ধুব কৰিবৰ কাৰণে এইটো খুব ধুনীয়া এটা জুৰি আছে। কাষৰ মানুহে ইয়াতে কাপোৰ কানিও ধুৱে। অ খুইদেউ, চব কাপোৰ ইয়াতে ধুলে, এইবিলাক চব পেটিকোট ধুলে। আৰু সেইটো কি? অ মই ভাবিছো আৰু এইটো বোলো পেটিকোটেই নেকি। এয়া মাংস চৰহে ধুই আছে। নিকুদা একদম পুৰা আলু বখলিয়াই আছে। আমি এতিয়া খানাটো বনাম এইটোকত আৰু সৈ পাহাৰটোতে। এইয়া তাতে বাদুলি খুলুং আছে, বাদুলি গুহা আছে আৰু তালে আমি যাম অলপ পাছত। মানে ডাঙৰ হলে কি হবা বুলি সুধিলে ডক্টৰ ইঞ্জিনিয়াৰ হ'ম বুলি কয়। ই কয় হেনো মই কাৰিকৰ হ'ম। সেয়া এতিয়া কাৰিকৰ হৈ আছে। খুব ভাল অমাইক লোৱা। এয়া আমি চাউলত পানী দি দিলো। ৰূপম ডাঙৰ হলে কি হবি? তই এক্টৰ হবি? নহয় মোৰ লগত যোগালি। ডাঙৰ হলে কি হবা? কল্পনা কৰাই নাই। কল্পনা কৰাই নাই। বৰ টান প্ৰশ্ন হৈ গ'ল। বহুত টান প্ৰশ্নটো তিয়াই ল'ব লাগিব। তই কি হবি ডাঙৰ হলে? মই ডাঙৰ হলে কেটাইং হম। কেটাইং হবি? এতিয়া আমি উদ্যান বনাই আছো। চিপৰাংকিখন বৰ ধুনীয়া দেই। আপুনি শিল বিচাৰি বিচাৰি পাহাৰ পালাগে। এয়া এজনে শিল বিচাৰি ফুৰিছে উদ্যান বনাব। এয়া আমাৰ জুই জ্বলি গ'ল। চেণ্ডেল তেণ্ডেল খুলকাই এয়া আমাৰ দেউ শদিয়া পৰা আহিছে। আমাৰ বাদুলি খুলুঙত এয়া ভাত কেইটা বনাব। এক চিট বনোৱা ভাত। এইটো কেনেকুৱা হ'ব এতিয়া পিছত আপোনালোকৰ ৰিভিউটো দি থাকিম। আমাৰ মানে কি হ'ল, নিমখ আনিবলৈ পাহৰি গলো নহয়। মই কিনিবৰ কাৰণে আমি গৈ আছিলো। তাৰপিছত ককাইদেউহঁতে ইয়াতে বনাই আছে। তাৰপিছত তেখেতসকলে ক'লে যে কেলে কিনিব লাগে, আমাৰ পৰা লৈ ল'ব। বহুত বহুত ধন্যবাদ দেই। নিমখ আমি বেলেগৰ পৰা লৈ লৈছো, দোকানৰ পৰা আনিবলৈ নগলো আৰু। আমি এইখিনিতে খানাটো খাই আছো আৰু সেই খানাটো কাষতে এজোপা বগৰী গছ আছে। আলমে লাগি আছে এই বগৰীজোপা। ভাবিছো বগৰী দুটামান খাওঁ। এতিয়া ডাঙৰ কথাটো হৈছে ইয়াতে মানে বান্দৰ কেঁকুৰা আছে। ৰাইজে বান্দৰ কেঁকুৰা চিনি পায় নে নাপায় নাজানো, সেইকাৰণে ভাবিছো বান্দৰ কেঁকুৰা আপোনালোককো দেখুৱাই দিওঁ। এইয়া চাওক, লমা লমে লাগি আছে বগৰীৰ লগত বান্দৰ কেঁকুৰা। এয়া যদি কেনেবাকে আপোনাৰ গাত লাগিল ৰাইজ, আপুনি আৰু বেলেগকে কান্দিব নালাগে। বান্দৰ কেঁকুৰাই আপোনাক কন্দুৱাই থাকিব। পানী ক'ৰ পৰা আনিছে? এই বাল্টিং যে লৈ গৈ আছে তাত মানে ভাল জুৰি এটা আছে আৰু তাতহে পানী পায়। গতিকে আমি সেই পানী আনিবলৈ আহি আছো। খানা খোৱা এইফালেও খানা খাই আছে, এনেকে তাতো খাই আছে। বিভিন্ন ঠাইত খানা খাই আছে। ইয়াতো খানা খাই আছে। তেনেকুৱা এটা খানা আমিও খাই আছো। তাতো খানা খাই আছে। তাতে বাদুলি মেলাখন হৈ আছে। এয়া বিচাৰি বিচাৰি ককাইদেউ আহি পাই গ'লি। পাৰিছানে আহিব? আহক। এইজন দেখিছে, এনেকে হলে আপুনি কি আলফাত যাব? আমাৰ মাংস বনাই আছে আৰু অলপ পিছতে হৈ যাব। ইয়াৰ ৰাইজে ৰখি আছে। এয়া মাংস হলেই খাম, মাংস হলেই খাম, এনেকে আছে। আমি খাই বৈ তাৰ পিছতহে আমি তালৈ যাম। হৈ গ'ল এয়া আমাৰ মাংস। এয়া ভাত বাঢ়িছে ভাবুকিপা। এয়া এতিয়া আমি খাইছো। কেনেকুৱা? খুব ধুনীয়া বনাইছে, খুব টেষ্টি বনাইছে। আৰু কাৰোবাক যদি লাগে মই ফোন নম্বৰটো তলত দি দিম, আপোনালোকে যোগাযোগ কৰিব পাৰিব। কাৰোবাৰ জন্মদিন হওক, অন্নপ্ৰাশন হওক। এয়া আমাৰ ৰাইজে এয়া খাইছে। এয়া চাওক, চুচি বাজি মাৰিছে এজনে। এয়া আৰু এইটো মানে এই বস্তুটো মানে গ্ৰেভিটো যায়। এইটো একদম লেটেষ্ট মানে। এয়া আমি পাহাৰ বগাই বগাই গৈ আছো। তাতে হৈ আছে বাদুলি মেলা। পানী খাই খুব ধুনীয়াকে আহিছো। এয়া দোকান দেখিছে, এয়া বিভিন্ন ধৰণৰ ইয়াত দোকান আছে। কেবিন দোকান। এয়া পাহাৰীয়া শাক পাচলি উলিয়াইছে।
কচু কেনেকে মুঠা 10 টকাকে মুঠা 10 টকা একো কচু খজুৱাবনে এইটো কি কচু ভোগ কচু বুলি কয় কেনেকে টুকুৰা আপোনাৰ 20 টকা পিস 20 টকা গাহৰি মাংস উলিয়াইছে কেনেকে গাহৰি দাম গাহৰি 400 টকা 400 টকা মোৰ ভিডিঅ' চাই আহিলে 350 আপোনালোকে মোৰ ভিডিঅ' চাই আহিলে 350 ৰাখিব এইখন দোকান এয়া গাহৰি এয়া ব্ৰইলাৰ এয়া মাছ আপোনালোকে ইয়াতে বজাৰ কৰি পেলাই খুব ধুনীয়াকে খানাটো খাব পাৰিব এয়া চব পাহাৰীয়া বস্তু আছে ইয়াত এয়া জেলেপি দোকান এইবিলাক কেনেকে 50 টকা আমাৰ দাম বেছি কৈছে মতা মানুহে যদি এডাল নিও তেতিয়াহ'লে ঘৰ খাইব লগা দিব এইকাৰণে এডাল নেচাওঁ ওচৰত নেচাপোহে এয়া চকৰি দানাল বেচিছে ইয়াতে দিহানামো হৈ আছে এইফালে এয়া দিহানাম হৈ আছে এইটো কিহৰ বটল এইটো এই য'ত যাব লাগে তাত গৈছে আৰু এইটো বঢ়িয়া লাগিব আপোনাৰ আহিছে আপোনালোকে কচুৱা এইটোৱে হৈছে বাদুলি গুহাৰ মূল তোৰণ বলক এতিয়া আমি বাদুলি গুহাটো চাওঁগৈ এই কন্দলি পাহাৰত থকা বাদুলি গুহাটো সম্ভেদ পাইছিলে 2001 চনত শিৱৰাত্ৰি এদিনৰ পাছৰ পৰাই 3 দিন এই গুহাটো মুকলি কৰি দিয়া হয় ভাগৰ লাগি গৈছে এইডাল তললৈ কিমান ষ্টেপ আছে আৰু ওপৰলৈ গৈ আছো সৰস্বতী ভিতা এতিয়া তললৈ নামি যাব লাগিব এয়া নামি গৈ আছো চালেগে প্ৰভুসকল এতিয়া আকৌ ডাউনৰ পৰা আপলৈ উঠিব লাগিব চালাগে একে জেগা পালাগে নে প্ৰায় 3টামান পাহাৰ বগাব লগা হৈছে এয়া আমি বগাই বগাই গৈ আছো আপলৈ উঠি গৈ আছো এইটো আপ ইয়া আমি মূল জেগা পাই গলোহি এইয়া আচল জেগা যিখিনি জেগা আপোনালোকক দেখুৱাব কাৰণে গৈ আছিলো মন্দিৰ এয়া মন্দিৰ আছে আৰু তাৰ কাষতে আছে বাদুলি গুহা সেই বাদুলি গুহাটো মই এতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এয়া ইয়াত লিখা আছে লুঙলৈ জোতা চেণ্ডেল পিন্ধি প্ৰৱেশ কৰিব যিটো বাদুলি গুহা চবৰে মাজত চবৰে মুখে মুখে চৰ্চিত হৈ আছে সেই বাদুলি গুহাটো মই এতিয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এয়া হ'ল বাদুলি গুহা মই এইফালেদি নামি গৈছোঁ এইফালেদি নামি গৈ থাকিব লাগিব ক্ৰমান্বয়ে তললৈ গৈ থাকিব লাগিব এয়া তললৈ গৈ আছোঁ এয়া কমিটি মানুহ কেইদিন হ'ব এইবাৰ 4 দিন এই গুহাটো জনাজাত হোৱাৰ পৰা 25 বছৰ হৈছে আৰু চাওক সেইটো কিমান ডাঙৰ এটা শিল আৰু এইটো এটা ডাঙৰ শিল আৰু সেই শিলৰ ফাকেৰে এইটো হ'ল গুহা এইটো হ'ল গুহা এইটো গুহা চাওক বন্ধুসকল এইটো গুহা ক্ৰমান্বয়ে তললৈ গৈ থাকিব লাগিব ইয়াত যদি গুহাটো আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে টৰ্চ লৈ যাব লাগিব আগতে এই জেগাখিনিত এইখিনিৰ পৰা তালৈ যাবলৈ এইখিনি জেগাত একো নাছিল মই যেতিয়া প্ৰথম বছৰ আহিছিলো তেতিয়া ইয়াত কেৱল গছৰ ডালি দুডাল লগাই থোৱা আছিল ষ্টেপ বাই ষ্টেপ তললৈ নামি গৈ আছো ক্ৰমান্বয়ে দৰখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এইটো প্ৰথম খুটালি আৰু এই প্ৰথম খুটালিটো পাৰ হোৱাৰ পাছতে আপোনালোকে দেখিবলৈ পাব ইয়াত বাদুলি ভিলাক বন্ধুসকল ইয়াৰ পৰাই আৰম্ভ হৈছে বাদুলি খুলুংটো আৰু ষ্টেপ বাই ষ্টেপ তললৈ এবাৰ নামি যাব লাগিব অলপ ওপৰলৈ উঠিব লাগিব এনেকৈ পেলাই শিলৰ ফাকে ফাকে গৈ থাকিব লাগিব খুলুংটোলৈ আৰু ইয়াতে হাজাৰ হাজাৰ বাদুলি লাখ লাখ বাদুলি ইয়াতে ভিৰ কৰি আছে ইয়াতে থাকে আৰু এই বাদুলিখিনি বাহিৰলৈ কেতিয়াও ওলাই নাযায় এইটো এটা অদ্ভুত কথা আৰু এই বাদুলিখিনিয়ে খাবৰ কাৰণে পানী ইয়াত তলিত আছে বহুত তললৈ যাব লাগিব আৰু তাৰ ওপৰত মই আগতে ইয়াৰ আগৰ বছৰ মই খুব ধুনীয়াকৈ খুলুংটোৰ ভিতৰত কি আছে কি নাই সকলোখিনিৰ ওপৰত মই ভিডিঅ' বনাই ৰাখিছোঁ গতিকে আপোনালোকে যদি চাব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত মই আগৰ ভিডিঅ'ৰ লিংকটো দি দিম আৰু আপোনালোকে তাত গৈ পেলাই আপোনালোকে গোটেই ভিডিঅ'টো চাব পাৰিব আৰু তাতে গোটেই সম্পূৰ্ণকৈ আছে বাদুলি খুলুংটো কেনেকৈ জন্ম হ'ল কোনে জন্ম দিলে সকলোখিনি আপোনালোকে যদি জানিব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম গতিকে ইয়াৰ পৰা আগলৈ মই আৰু নাযাওঁ এইটোৱে হ'ল গুহা খন হ'ল মেলা আৰু কিমান ওপৰত আছে আপোনালোকে চাওক এইফালে এনেকৈ নামি নামি গৈ থাকিব লাগিব ইফালেদি আমি আহিছিলোঁ অকস্মাত মানসক লগ পালোঁ এইফালে সেইটো মনাই মোক ধুনীয়াকৈ কুঁহিয়াৰ ৰস খুৱাইছে এয়া কুঁহিয়াৰ ৰস খাইছোঁ খুব টেষ্টি কিমানকৈ দিব লাগিব তিতা ফুল 10 টকা এয়া 10 টকা এয়া বাইদেউ চব শেষ কৰি পেলালে আৰু পাহাৰীয়া এই তিতা ফুল চবতে নাপায়
এই বাদলি মেলাত স্পেচিয়েলকে পায় অন্যকেইটা মিঠা পইচা দি কিনি খাই আমি তিতা পইচা দি কিনি খাইছো আশে পাশে যিমান মানুহ আছে মানে বড়ো হওক তিৱা হওক কছাৰী হওক লালুং হওক মিকিৰ হওক আদিবাসী হওক সকলোবিলাক মানুহে এই মেলাখনৰ কাৰণে ৰখি থাকে গোটেই বছৰটো ৰখি থাকে আৰু তেওঁলোকে পইচা জমা কৰি ৰাখে এই মেলাখনতে খুব ধুনীয়াকৈ সিহঁতে ফা ফূৰ্তি কৰিবৰ কাৰণে কোনোবাই কচু বিক্ৰী কৰিছে কোনোবাই গাহৰি বিক্ৰী কৰিছে কোনোবাই মাছ বিক্ৰী কৰিছে কোনোবাই পাহাৰীয়া কিছুমান শাক চব্জি ইয়াত উলিয়াইছে আৰু তেনেকৈ পেলাই তেওঁলোকে এই উৎসৱটো খুব ধুনীয়াকৈ উলহ মালহে পালে চাওক ৰাইজ আমাৰ গাড়ী ঠেলিলেহে ষ্টাৰ্ট হয় জোৰ লগাকে নালিয়া বল 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 ৰাম ৰাম যোৱাকে ভাল লাগিল কেনেকুৱা লাগিলে মজা লাগিল পাহাৰীয়া শাক পাচলি ল'লে কমতে পায় ন আছিল আজিৰ ভিডিঅ' আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলো বাই বাই